নমস্কাৰ, কেকেছ ব্লগ সাপোৰ্টগ্ৰাম। অসম টেটৰ বাবে 150টা বিভিন্ন বিষয়ৰ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। এইখিনিতে উল্লেখ কৰিব বিচাৰিম যে থাম্বনেইলত থকা যিসকল ব্যক্তিক আপোনালোকে দেখিছে, এয়া হ'ল ধুলা টেট কোচিং চেণ্টাৰৰ শিক্ষাগুৰুসকল। তেখেতসকলৰ ফটো এয়া। যোৱা 17 অক্টোবৰ তাৰিখে ৰেইনবো একাডেমীত আয়োজন কৰা ধুলা টেট কোচিং চেণ্টাৰৰ পৰীক্ষাৰ এয়া প্ৰশ্ন উত্তৰ। সেই কোচিং চেণ্টাৰৰ শিক্ষকসকলে প্ৰশ্ন কাকত বনাইছে, লগতে এনচাৰ শ্বীটো আছে। এতিয়া মই প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰিম। ইয়াৰ মাজত থকা ধুলা হাইস্কুলৰ শিক্ষক মহিবুৰ ৰহমান ছাৰৰ পৰা মই প্ৰশ্ন উত্তৰসমূহ সংগ্ৰহ কৰিছোঁ। তো আৰু বেছি কথা নাপাতি প্ৰশ্ন উত্তৰলৈ যাওঁ। আৰম্ভ কৰিছোঁ ভিডিঅ'টো। প্ৰথম প্ৰশ্ন, ভ্ৰান্তিহীন কবিৰূপে কাক জনা যায়? ইয়াৰে উত্তৰ দিয়া আছে 4টা: শংকৰদেৱ, মাধৱদেৱ, হেম সৰস্বতী আৰু মাধৱ কন্দলী। ইয়াৰে কোনটো হয় বাছি উলিয়াব লাগিব। তো আপোনালোকে চিন্তা কৰক, মই উত্তৰটো কৈ আছোঁ। ভ্ৰান্তিহীন কবিৰূপে কাক জনা যায়? মই অলপ সময় কৈ দিম, সেই সময়ৰ ভিতৰত আপুনি এটা ধাৰণা কৰি ল'ব আৰু কিমানটা শুদ্ধ উত্তৰ ওলাই নিজৰ, সেয়া আপুনি নিজেই নিৰ্বাচন কৰিব পাৰিব। ভ্ৰান্তিহীন কবিৰূপে জনা যায় মাধৱ কন্দলীক। অপশ্যন নম্বৰ ডি, মাধৱ কন্দলী। 2 নম্বৰ প্ৰশ্ন, প্ৰাকৃত ভাষাৰ কোনটো আঞ্চলিক ৰূপ নহয়? প্ৰাকৃত ভাষাৰ কোনটো আঞ্চলিক ৰূপ নহয়? মাগধী, কামৰূপী, পৈশাচী, সৌৰসেনী। ইয়াৰে শুদ্ধ উত্তৰ হ'ল কামৰূপী। তলত দিয়া কোনজন পাঁচালী কবি? হেমচন্দ্ৰ বৰুৱা, শৰৎচন্দ্ৰ গোস্বামী, মনকৰ, মাধৱদেৱ। ইয়াৰে শুদ্ধ উত্তৰ নিশ্চয় জানে। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন চি, মনকৰ। শংকৰদেৱৰ দ্বিতীয় পত্নীৰ নাম কি? সূৰ্যৱতী, কালিন্দী, মনোৰমা, অপৰৰ এটাও নহয়। ইয়াৰে কোনটো শুদ্ধ উত্তৰ? ইয়াৰে শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ বি, কালিন্দী। মাধৱদেৱৰ বিখ্যাত কাব্যখনৰ নাম কি? কুমাৰ হৰণ কাব্য, হৰিশ্চন্দ্ৰৰ উপাখ্যান, অজামিল উপাখ্যান, ৰাজসী কাব্য। ইয়াৰে শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ ডি, ৰাজসী কাব্য। কীৰ্তনৰ মুঠ কাহিনী হ'ল 27টা, 57টা, 37টা, 47টা। ইয়াৰে শুদ্ধ উত্তৰ 27টা, অপশ্যন নম্বৰ এ। কাণ কটা জতুৱাত ঠাচটোৰ অৰ্থ হ'ল কাণত তেজ ওলোৱা, লাজ থকা, ভাগ্য নোহোৱা, লাজ নথকা। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি, লাজ নথকা। কাণ কটাৰ অৰ্থ হ'ল লাজ নথকা। এতিয়া যাম তাৰ পিছৰ প্ৰশ্নলৈ। নিশ্চয়ক সন্ধি ভঙালে কি হ'ব? নিজ যক্সয়, নিহ যক্সয়, নিশ যক্সয়, নি যক্সয়। ABCD 4টা অপশ্যন দিয়া আছে। ইয়াৰে কোনটো উত্তৰ শুদ্ধ হ'ব আপোনালোকে অলপ চিন্তা কৰক। মই কৈ আছোঁ উত্তৰটো। ইয়াৰে উত্তৰটো হ'ল অপশ্যন নম্বৰ বি, নিহ যক্সয়। আধুনিক অসমীয়া ভাষাৰ প্ৰথম সামাজিক উপন্যাসখন হৈছে ভানুমতী, মৃত্যুঞ্জয়, মিৰি জীয়ৰী, মনোমতী। ইয়াৰে শুদ্ধ উত্তৰ হ'ল মিৰি জীয়ৰী। ডক্টৰ গোলোক চন্দ্ৰ গোস্বামীৰ এখন গ্ৰন্থ হ'ল ভাষা বিজ্ঞান, উপভাষা বিজ্ঞান, অসমীয়া ব্যাকৰণ প্ৰৱেশ, অসমীয়া ভাষাৰ ইতিহাস। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অসমীয়া ব্যাকৰণ প্ৰৱেশ। 11 নম্বৰ প্ৰশ্ন, অৰুণোদয় কাকতখনৰ প্ৰথম সম্পাদক কোন আছিল? হেমচন্দ্ৰ বৰুৱা, ডক্টৰ নাথান ব্ৰাউন, AK গাৰ্ণী, হেম বৰুৱা। এইটোৰ উত্তৰ নিশ্চয় জানেই। অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক আছিল নাথান ব্ৰাউন। চৰ্যাপদসমূহৰ মুঠ কিমানটা গীত পোৱা গৈছে? 47টা সম্পূৰ্ণ আৰু এটা খণ্ডিত গান, 24টা, 46টা সম্পূৰ্ণ আৰু এটা খণ্ডিত গান, 84টা। ইয়াৰে শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ চি, 46টা সম্পূৰ্ণ আৰু এটা খণ্ডিত গান। 13 নম্বৰ প্ৰশ্ন, মাধৱ কন্দলীয়ে কি বিষয়ৰ পাৰদৰ্শিতাৰ কাৰণে কন্দলী উপাধিটো লাভ কৰিছিল? কাব্যত, শাস্ত্ৰত, ব্যাকৰণত, তৰ্কত। ইয়াৰে শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ ডি, তৰ্কত। শতাব্দী নাটকখনৰ ৰচক কোন বা শতাব্দী নাটকখন কাৰ ৰচনা? পদ্মনাথ গোহাঞিবৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া, সত্যনাথ বৰা, হেম বৰুৱা। ইয়াৰে শুদ্ধ উত্তৰ হ'ল ভৱেন্দ্ৰনাথ শইকীয়া। এতিয়া যাম 15 নম্বৰ প্ৰশ্নলৈ। 15 নম্বৰ প্ৰশ্নত দিছে, মিলাবলৈ দিছে। ক অংশত দিছে পীতাম্বৰ, দুৰ্গাবৰ, মনকৰ, সুকবি নাৰায়ণ দেৱ। খ অংশত দিছে বেউলা আখ্যান, নল দময়ন্তী, পদ্মপুৰাণ, মনকাৰী কাব্য। ইয়াৰে কোনখন কাৰ লগত মিলে সেই হিচাপে অপশ্যনটো উলিয়াই বহুৱাব লাগিব। তো যিয়ে নহওক মই উত্তৰটো কৈ দিছোঁ, আপুনি এবাৰ চিন্তা কৰি লওক। ইয়াৰে উত্তৰটো হ'ব এ নম্বৰটো, অৰ্থাৎ
অৰ্থাৎ মই বুজাই দি আছোঁ এই নম্বৰটো কেনেকৈ হয় ক অংশ আৰু খ অংশ মিলাই দিছে ইয়াতে প্ৰশ্ন আছে 4টা প্ৰথম প্ৰশ্নত আছিল পীতাম্বৰী লিখা কিতাপখনৰ নাম হ'ল নল দময়ন্তী দুৰ্গাবৰী লিখা কিতাপখনৰ নাম বেউলা আখ্যান মনকৰে লিখা কিতাপখনৰ নাম হ'ল মনকাৰী কাব্য আৰু সুকবি নাৰায়ণ দেৱৰ কিতাপখনৰ নাম হ'ল পদ্মপুৰাণ নিশ্চয় বুজিব পাৰিছে এতিয়া 16 নম্বৰ প্ৰশ্নলৈ যাম প্ৰথম ঐতিহাসিক নাট্যকাৰ কোন পদ্মনাথ গোহাঞিবৰুৱা লক্ষ্মীনাথ বেজবৰুৱা দণ্ডিনাথ কলিতা চন্দ্ৰধৰ বৰুৱা একেবাৰে সহজ প্ৰশ্ন প্ৰথম ঐতিহাসিক নাট্যকাৰজন হ'ল পদ্মনাথ গোহাঞিবৰুৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা হ'ল জলকুঁৱৰী তেজীমলা মাধুৰী এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰ এটাও নহয় নিৰ্মলপ্ৰভা বৰদলৈৰ আত্মজীৱনীখনৰ নাম কি পাখি লগা দিন জীৱনৰ স্মৃতি জীৱন বৰ অনুপম উপলা নদীৰ দৰে ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি জীৱন বৰ অনুপম 19 নম্বৰ প্ৰশ্ন অসমীয়া ভাষাৰ বিশিষ্ট বৰ্ণ কেইটা অসমীয়া ভাষাৰ বৈশিষ্ট্য বৰ্ণ হৈছে 31টা 29টা 52টা 41টা ইয়াৰে কোনটো শুদ্ধ ইয়াৰে শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ বি 29টা তলত দিয়া কোনটো নিয়ত ধ্বনি নহয় উঙ প থ খ এই চাৰিটাৰ কোনটো নিয়ত ধ্বনি নহয় ইয়াৰে উত্তৰ হ'ল উঙ ভাষাৰ বৃহত্তম এককটোৰ নাম কি ধ্বনি বাক্য শব্দ এটাও নহয় ইয়াৰ উত্তৰ হ'ল বাক্য মাতৃভাষা শিক্ষণৰ ক্ষেত্ৰত শ্ৰৱণৰ দ্বাৰা প্ৰথমে কি বুজিব পৰা যায় কবিতা নাটক গীত ভাষা ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ ডি ভাষা তলত দিয়া কণ্ঠ তদ্ধিত প্ৰত্যয় নহয় ধান জগনি ধাননি গা জগ অন গায়ন বীজ জগনি বিচনি জিৰা জগনি জিৰণি ইয়াৰে কোনটো তদ্ধিত প্ৰত্যয় নহয় হয়তো বিচৰা নাই নহয়তো বিচাৰিছে ইয়াৰে উত্তৰ হ'ব অপশ্যন নম্বৰ বি গা জগ অন গায়ন 24 নম্বৰ প্ৰশ্ন তলত দিয়া কোনটো শুদ্ধ বৰষুণ শব্দৰ দন্ত্যন্য মূৰ্ধন্য হয় বৰষুণ শব্দটোৱে ভুল বৰষুণ শব্দৰ দন্ত্যন্য মূৰ্ধন্য নহয় আটাইকেইটা ইয়াৰে শুদ্ধ উত্তৰ নিশ্চয় ধৰিব পাৰিছে অপশ্যন নম্বৰ এ বৰষুণ শব্দৰ দন্ত্যন্য মূৰ্ধন্য হয় শিশুৰ এটা বল হ'ল ভাষা কান্দন খেলা ধূলা আটাইকেইটা ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি কান্দন ফেৰাফেৰি প্ৰত্যয় ব্যৱহাৰ কৰা হয় কম পৰিমাণৰ বস্তুৰ ক্ষেত্ৰত নিৰ্দিষ্টকৈ বুজাবলৈ সমষ্টিবাচক বুজাবলৈ মান্যাৰ্থ বুজাবলৈ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ কম পৰিমাণ বুজাবলৈ ফেৰাফেৰি শব্দটো ব্যৱহাৰ কৰা হয় তলৰ বিপৰীতাৰ্থ শব্দবোৰৰ শুদ্ধ কোনটো মিলাব দিছে ইয়াতে দিছে অপশ্যন দিছে আগৰ এটা তেনেকুৱা প্ৰশ্ন পাইছিলোঁ নিৰ্ভীক ভীৰু বিপদ সফলতা এইটো ভুল হ'ব বিপদ সফলতা নহয় দাতা কৃপণ ৰজা ৰাণী প্ৰচুৰ অল্প ক্ষমা প্ৰাৰ্থনা প্ৰৱেশ প্ৰস্থান ইয়াৰে বিপৰীতাৰ্থক তলৰ বিপৰীত শব্দবোৰ শুদ্ধ হৈছে ইয়াৰে কোনকেইটা শুদ্ধ হৈছে ইয়াতে এ নম্বৰ অপশ্যনত দিছে 1 3 5 7 1 নম্বৰ 3 নম্বৰ 5 নম্বৰ আৰু 7 নম্বৰ তো ইয়াৰে এ নম্বৰ যিটো দিছে সেইটো শুদ্ধ কিয়নো 1 নম্বৰ দিছে নিৰ্ভীক ভীৰু 3 নম্বৰত দাতা কৃপণ 5 নম্বৰত প্ৰচুৰ অল্প আৰু 7 নম্বৰত প্ৰৱেশ প্ৰস্থান শুদ্ধ আছে আনহাতে বি নম্বৰটো কিয় ভুল মই বুজাই আছোঁ বি নম্বৰটো এইকাৰণে ভুল কাৰণ বি নম্বৰত 1 নম্বৰটো ঠিকেই দিছে 2 নম্বৰটো দিছে বিপদ সফলতা নহয় সেইকাৰণে বি নম্বৰটো ভুল চি নম্বৰটো এই একেই বিপদ সফলতা 2 নম্বৰ অপশ্যনটো আছে যাৰ বাবে চি নম্বৰটো ভুল আৰু ডি নম্বৰটো সেই অপশ্যনটো আছে যাৰ বাবে ডি নম্বৰটো ভুল এ নম্বৰটোত সেই অপশ্যনটো নাই যাৰ বাবে শুদ্ধ প্ৰশ্নটো অলপ জটিলকৈ দিছে কিন্তু ভাবিবলৈ গ'লে বিশেষ কঠিন নহয় এতিয়া যাম 28 নম্বৰ প্ৰশ্নলৈ তলত দিয়া কণ্ঠ শুদ্ধ নহয় মাতৃভাষা সামাজিক আৰু মানসিক সম্পৰ্কৰ ৰক্ষা কৱচ মাতৃভাষা ভাৱ প্ৰকাশৰ বাহন মাতৃভাষাৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰা হয় মাতৃভাষা মানুহৰ অনুভূতিৰ ভাষা ইয়াৰে কোনটো শুদ্ধ নহয় ইয়াৰে উত্তৰ হ'ব অপশ্যন নম্বৰ চি মাতৃভাষাৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰা হয় কিয়নো মাতৃভাষাৰ বাহিৰেও বেলেগ ভাষাৰ মাধ্যমেৰেও কিছুমানে শিক্ষা গ্ৰহণ কৰে সেয়ে এইটো শুদ্ধ নহয় এইবাৰ যাম 29 নম্বৰ প্ৰশ্নলৈ 29 নম্বৰ প্ৰশ্ন হ'ল ধ্বনিবোৰ কেনেকৈ উচ্চাৰণ কৰিব লাগে সৰুকৈ ডাঙৰকৈ সঠিকভাৱে বুজি পোৱাকৈ ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি সঠিকভাৱে 30 নম্বৰ দিছে কিতাপখন
মোকে দিয়া বাক্যশাৰীত কোন কাৰকৰ উদাহৰণ কৰ্মকাৰক মোকে দিয়া নহ'ব সম্ভৱতঃ মোক দিয়া হ'ব কিতাপখন মোক দিয়া এইটো কোন কাৰক কৰ্মকাৰক কৰণকাৰক কৰ্তাকাৰক সম্প্ৰদানকাৰক ইয়াৰে উত্তৰ হ'ব কৰ্মকাৰক এইবাৰ যাম গণিতলৈ তলৰ কোনটো সংখ্যা 11ৰে বিভাজ্য হয় ইয়াতে বহুত কেইটা অপশ্যন দিছে মই গণিত যেহেতু বহি নহ'লে কৰি দেখুৱাটো অলপ অসুবিধা হয় তথাপি ইয়াতে মোৰ কৰি দেখাবলৈ সময় নহ'ব এইটো ভিডিঅ'ত কাৰণ ইয়াতে 150টা প্ৰশ্নৰ উত্তৰ দিব লাগিব আপোনালোকে কৰি চাব মই উত্তৰটো কৈ দিছোঁ ইয়াৰে উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি তলৰ কোনটো উক্তি অশুদ্ধ প্ৰতিটো অপৰিমেয় সংখ্যা একোটা বাস্তৱ সংখ্যা প্ৰতিটো পূৰ্ণ সংখ্যাই একোটা অখণ্ড সংখ্যা প্ৰতিটো অখণ্ড সংখ্যাই একোটা পূৰ্ণ সংখ্যা প্ৰতিটো স্বাভাৱিক সংখ্যাই একোটা পৰিমেয় সংখ্যা ইয়াৰে কোনটো উক্তি শুদ্ধ ইয়াৰ উত্তৰ হ'ল অপশ্যন নম্বৰ চি প্ৰতিটো অখণ্ড সংখ্যাই একোটা পূৰ্ণ সংখ্যা বিশতকৈ সৰু যুগ্ম সংখ্যাবোৰৰ যোগফল কিমান হ'ব বিশতকৈ সৰু অৰ্থাৎ 2 4 6 8 10 12 14 16 18 এইকেইটা সংখ্যা যোগ কৰিলে কিমান হ'ব তো 18ক যদি আমি বিচাৰে হৰণ কৰোঁ সহজ কথাত 18ক বিচাৰে আমি যদি পূৰণ কৰোঁ 18 আৰু 20 পূৰণ কৰিলে 18 2 গুণ 36 360 360ৰ আধা পাম আমি 180 ইয়াতে এটা বাদ এটা আছে দুইৰে হৰণ নহ'ব 4ৰে হৰণ হ'ব 360ক যদি আমি 4ৰে হৰণ কৰোঁ 4ৰে হৰণ কৰিলে 4 9 গুণ 36 কিন্তু সেই হিচাপে উত্তৰটো অহা নাই উত্তৰটো কি আহিছে মই চাই আছোঁ ঠিকে আছে উত্তৰটো ঠিকেই আছে ইয়াতে উত্তৰ দিছিল 110 120 130 এটাও নহয় ইয়াৰে উত্তৰ এটাও নহয় হ'ব মই যেটো কৈছিলোঁ এইটোই ইয়াৰে উত্তৰটো হ'ব লাগিছিল 90 কিন্তু ইয়াতে যেটো 90 নাই এটাও নহয় হ'ব এতিয়া যাম 34 নম্বৰ প্ৰশ্নলৈ 6 to the power 5 into 8 to the power 7 ৰ মৌলিক উৎপাদক সংখ্যা কি ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 31টা 674 into 218 into 437 into 513 674 পূৰণ 218 পূৰণ 437 পূৰণ 513 সংখ্যাটোৰ একক স্থানীয় অংকটো হ'ল 2 3 4 5 পূৰণ কৰি উত্তৰটো উলিয়াব পাৰি তো যিয়ে নহওক মই সময় কম কাৰণে উত্তৰবিলাক মই কৈ আছোঁ ইয়াৰে উত্তৰটো হ'ব 2 এটা ঘড়ী 15% লাভত বিক্ৰী কৰা হ'ল যদি বিক্ৰী মূল্য 200 টকা বেছি হ'লহেঁতেন তেতিয়া 25% লাভ হয় বস্তুটোৰ ক্ৰয় মূল্য কিমান ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি সুষম ঘনকেটাৰ পৃষ্ঠকালি 2400 বৰ্গ চেণ্টিমিটাৰ অৰ্থাৎ 2400 বৰ্গ চেণ্টিমিটাৰ ঘনকটোৰ প্ৰতিটো দাঁতি দীঘল কিমান উত্তৰ হ'ব এনচাৰ নম্বৰ বি 20 চেণ্টিমিটাৰ এটা ৰলাৰৰ বেগ 14 মিটাৰ আৰু দিক 10 মিটাৰ হ'লে ৰলাৰটো 3080 বৰ্গ মিটাৰ মাটি সমান কৰিবলৈ কেইপাক ঘূৰিব লাগিব ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 7 পাক তাৰপিছত দিছে 572 পূৰণ 1001 যোগ 3 সমান সমান কিমান হয় ইয়াতে যদি আমি প্ৰথম সংখ্যাটো যদি দেখিবলৈ যাওঁ 2 1 গুণ 2 3 আৰু 2 5 হয় বি আৰু চি অপশ্যনৰ এককৰ স্থানত 5 আছে এতিয়া আমি দশকৰ স্থানটো কৰি চাওঁ দশকৰ স্থানত দুটাৰে আকৌ 7 দিয়া আছে দশকৰ স্থানত যদি আমি 7 1 গুণ 7 আহি যাব গোটেই অংকখিনি কৰিব লাগিব নকৰিলে উত্তৰটো উলিওৱা অলপ কঠিন হয় ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 4 নম্বৰ এটা চাউনিত 20 জন সৈনিকৰ 40 দিনৰ খাদ্যবস্তু আছিল 20 জনৰ খাদ্যবস্তু আছিল 40 দিনৰ অৰ্থাৎ এজনৰ দুদিনকৈ পৰিল সেই একেদিনে খাদ্য কিমানজন সৈনিকে 20 দিনত খাই শেষ কৰিব পাৰিব একেখিনি খাদ্য কিমানজন সৈনিকে খাই 20 দিনত শেষ কৰিব পাৰিব খাদ্য আছিল 40 দিনৰ সৈন্য আছিল 20 জন এতিয়া শেষ কৰিব লাগে 20 জনে তেন্তে সৈন্য হ'ব লাগিব 40 জন একেবাৰে সহজ 40 জন উত্তৰ হ'ব লাগে অপশ্যন নম্বৰ এ হ'ব লাগে চাই আছোঁ কি হয় উত্তৰটো ইয়াৰে উত্তৰ হ'ল অপশ্যন নম্বৰ এ শুদ্ধ উত্তৰ তাৰপিছত দিছে 1.66ৰ ওপৰত এটা আৰ্চ আছে দশমিক ভগ্নাংশৰ সমতুল্য ভগ্নাংশ কিমান এয়া বাহিৰ কৰিবলৈ দিছে ইয়াৰ অপশ্যনটো হ'ব চি নম্বৰ তাৰপিছত ঊৰ্ধ্বক্ৰমত সজাবলৈ দিছে এইটো অংক কৰিব লাগিব নকৰিলে উত্তৰ দিয়াটো কঠিন হয় তথাপি ইয়াতে এনচাৰ চিট যেহেতু মোৰ লগত আছে মই এনচাৰ চিট চাই উত্তৰটো কৈ আছোঁ তথাপি আপোনালোকে কৰি চাব পিছত ময়ো পিছত কৰি চাম এনচাৰ নম্বৰটো হ'ব ডি তাৰপিছত অংকটো কি আছে মই দেখুৱাই আছোঁ স্ক্ৰীনত অলপ মই ডাঙৰকৈ দেখুৱাই আছোঁ 43 নম্বৰ অংকটো আৰু উত্তৰ অপশ্যন 4টাত দেখুৱাইছোঁ ইয়াৰে কোনটো হয় আপুনি নিজে উলিয়াই ল'ব ইয়াৰে উত্তৰটো হ'ব অপশ্যন নম্বৰ চি
এটা সংখ্যাৰ 40% যদি 50 হয় তেন্তে সংখ্যাটোৰ 10%ৰ মান কিমান হ'ব ইয়াৰে উত্তৰ হ'ল অপশ্যন নম্বৰ বি তিনিটা কলমৰ দাম 12 টকা 75 পইচা 17 টকাত কেইডাল কলম পোৱা যাব তিনিডাল কলমৰ দাম হৈছে 12 টকা 75 পইচা অৰ্থাৎ এডালৰ দাম হৈছে 3-4 গুণ 12 টকাত 4 টকাৰ অলপ বেছি তেন্তে 17 টকাত কেইডাল কলম পোৱা যাব 17 টকাত পাবলৈ হ'লে 4 ৰে যদি ভাগ কৰোঁ 4 গুণ 16 আৰু অলপ থাকে অৰ্থাৎ 4ডালে শুদ্ধ হ'ব এটো এটা আনুমানিক হিচাপত আমি ক'ব পাৰোঁ উত্তৰটো উলিয়াই ল'ব পাৰোঁ ইয়াৰ উত্তৰ 4ডাল হ'ব লাগে হয় উত্তৰ 4ডাল অপশ্যন নম্বৰ ডি 7 আৰু 7ৰ প্ৰথম 17টা গুণিতকৰ গড় কিমান 7ৰ প্ৰথম 17টা গুণিতক অৰ্থাৎ 7 1 গুণ 7 7 2 গুণ 14 3 7 গুণ 21 4 7 গুণ 28 5 7 গুণ 35 6 7 গুণ 42 7 7 গুণ 49 এই আটাইকেইটাৰ গড় কিমান হ'ব ইয়াৰে গড় বাহিৰ কৰিবলৈ হ'লে আমি কিমান পালোঁ এই সংখ্যাটো আমাক দেখিব লাগিব 7 1 7 7 2 গুণ 14 3 7 গুণ 21 4 7 গুণ 28 4 নম্বৰ অপশ্যন যেটো আছে যেহেতু 7টা কৈছে 7ৰ আধা 6ৰ আধা 3 হয় 3 3 বাদ দিলোঁ মাজৰ সংখ্যাটো হেজ 4 নম্বৰ যেটো হ'ব এটোই উত্তৰ হ'ব 28 তথাপি মই আনসাৰ শিটত চাই আছো কি হয় উত্তৰ হয়তো মোৰটো ভুল হ'ব পাৰে উত্তৰ 63 হয় অৰ্থাৎ গণিতটো পাতি কৰিব লাগিব ইয়াৰ দ্বাৰা মই বুজিলোঁ পাতি কৰিব লাগিব আটাইখিনি গড় উলিয়াবলৈ হ'লে 7ৰে হৰণ কৰিব লাগিব এই সংখ্যা কেইটাৰ যোগফলক 7 14 21 28 35 আৰু 42 আৰু 49 এই কেইটা সংখ্যাক যোগ কৰি তাক 7ৰে হৰণ কৰিব লাগিব হৰণ কৰিলে 63 হ'ব তলৰ কণ্ঠ উক্তি সত্য ৰেখাৰ দৈৰ্ঘ্য জুখিব পাৰি ৰেখাখণ্ডৰ দৈৰ্ঘ্য জুখিব পাৰি ৰশ্মিৰ দৈৰ্ঘ্য জুখিব নোৱাৰি অপৰৰ আটাইকেইটা শুদ্ধ ইয়াৰে শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ এ ৰেখাৰ দৈৰ্ঘ্য জুখিব পাৰি দুটা সম্পূৰক কোণৰ ডাঙৰ সংখ্যাটো 20 ডিগ্ৰী বেছি ডাঙৰ কোণটোৰ মাপ কিমান হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ ডি 3:1 100 ডিগ্ৰী অপশ্যন নম্বৰ ডি 100 ডিগ্ৰী এ বাহু বিশিষ্ট সমবাহু ত্ৰিভুজৰ ভূমি আৰু উন্নতিৰ অনুপাত কিমান হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ল 2:√3 ৰম্বাছৰ কৰ্ণ দুডাল ক্ৰমে 8 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ ৰম্বাছৰ পৰিসীমা কিমান ইয়াৰে উত্তৰ হ'ব অপশ্যন নম্বৰ এ 20 সেন্টিমিটাৰ আয়তাকাৰ বাগিচা এখনৰ দিক প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি যদি অৰ্ধ পৰিসীমা 80 সেন্টিমিটাৰ তেন্তে পথাৰখনৰ প্ৰস্থ কিমান ইয়াৰ উত্তৰ অপশ্যন নম্বৰ সি 26 মিটাৰ 1 নিবল হ'ল 1 নিবল মানে 4 বাইটস 4 ঠিক আছে 4 বাইটস দুটাই দিছে এক নম্বৰ এ বি কিন্তু বাইটস বানানটো বিটস আৰু বাইটস বানান দুটা লক্ষ্য কৰিবলগীয়া আৰু সি ডি সেই একেই 8 বাইটস দিছে বানানৰ ওপৰত লক্ষ্য কৰিবলগীয়া তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 4 বিটস তাৰ পিছৰ প্ৰশ্ন 14 সেন্টিমিটাৰ বাহুৰ বৰ্গ এটাৰ শীৰ্ষবিন্দুবোৰ স্পৰ্শ কৰিবলৈ অকা বৃত্ত এডালৰ কালি কিমান ইয়াৰে উত্তৰ হ'ব অপশ্যন নম্বৰ এ 308 বৰ্গ সেন্টিমিটাৰ সুষম বহুভুজ এটাৰ প্ৰতিটো অন্তঃকোণৰ যে 60 ডিগ্ৰী হ'লে বহুভুজটোৰ বাহুৰ সংখ্যা কিমান হ'ব বহুভুজটোৰ বাহুৰ সংখ্যা হ'ব 3ডাল অপশ্যন নম্বৰ বি এটা গিলাছৰ অন্তঃব্যাসাৰ্ধ 7 সেন্টিমিটাৰ আৰু উচ্চতা 10 সেন্টিমিটাৰ গিলাছটোত কিমান লিটাৰ পানী ধৰিব ইয়াৰে উত্তৰ হ'ব অপশ্যন নম্বৰ ডি 1.54 লিটাৰ 250 হেক্টগ্ৰামত কিমান কিলোগ্ৰাম উত্তৰ হ'ব অপশ্যন নম্বৰ বি 25 কিলোগ্ৰাম এটা সংখ্যাৰ 5/4 অংশ সংখ্যাটোৰ 4/3 অংশতকৈ 6 বেছি সংখ্যাটো কিমান অপশ্যন নম্বৰ ডি 120 গণিত শিক্ষণত ICTৰ ব্যৱহাৰৰ ক্ষেত্ৰত অসত্য উক্তি কোনটো শিশুৰ চিন্তাধাৰাক গাণিতিকৰণ কৰাত সহায় কৰে শিশুৰ আধ্যাত্মিক চিন্তনত বিকাশ কৰে শিশুৰ যৌক্তিক চিন্তাধাৰাৰ বিকাশ কৰে গণিতৰ প্ৰাথমিক গঠনসমূহ বুজি পায় ইয়াৰে উত্তৰ হ'ব অপশ্যন নম্বৰ বি ত্ৰিভুজৰ ভৰ কেন্দ্ৰই মধ্যমাডালৰ তলৰ কোণটো অনুপাতত ভাগ কৰে 1:2 2:1 3:1 এটা নহয় ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ বি 2:1 আৰু শেষৰ অংকটো হ'ল তলৰ চিত্ৰটোত থকা আয়তৰ সংখ্যা কিমান ইয়াতে কেইটা আয়ত আছে উলিয়াবলৈ দিছে অপশ্যন দিছে 40 60 30 17 ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি 60 60 এইবাৰ যাম ইংৰাজীলৈ School all over India 61 Children's Day on 14 November every year. It was this day that our 61st Prime Minister was 63. His 64 had come down from
Kashmir to reach place below. Uncle had been hit 65 name. এইবিলাক মানে কি কৰিবলৈ দিছে এয়া প্ৰথমে বুজি ল'ব লাগিব 61 পৰা 65 লৈকে ইয়াতে কিছুমান ব্লেংক সংখ্যা দিছে খালী ঠাই দিছে 61 নম্বৰ 62 নম্বৰ ব্লেংকৰ নম্বৰবিলাক দিছে কোনটো ব্লেংকত কোন উত্তৰটো আহি বহিব তো 61 নম্বৰৰ যেটো ব্লেংক সেই অপচনটোত কোনটো বহিব ইয়াতে 61ত দিয়া আছে চাৰিটা অপচন আছে কনসিডাৰ ৰিগাৰ্ড সেলিব্ৰেট আৰু ৰেসপেক্ট স্কুল অল ওভাৰ ইণ্ডিয়া ইয়াতে ইয়াৰ লগত কোনটো ব্যৱহাৰ হ'ব ইয়াতে উত্তৰ হ'ব অপচন নম্বৰ সি সেলিব্ৰেট স্কুল অল ওভাৰ ইণ্ডিয়া সেলিব্ৰেট চিলড্ৰেনছ ডে অন 14 নৱেম্বৰ এভৰি ইয়াৰ ইট ওয়াজ দিস ডে দ্যাট আউট ইয়াতে উত্তৰটো হ'ব দ্যাট আউট গ্ৰেট ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ ওয়াজ born his ancestors had come down from Kashmir to reach flying below. Uncle had been his nickname. অৰ্থাৎ ইয়াত জৱাহৰলাল নেহৰুৰ কথাই কৈছে এবাৰ যাম 66 নম্বৰ লৈ 66 নম্বৰত দিছে the man should have done that should he haven't he shouldn't he have should have he ইয়াৰে কোনটো হ'ব এয়া বাছি উলিয়াবলৈ দিছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি অৰ্থাৎ shouldn't he have one man out to do this aren't one out he they ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি এইবাৰ যাম 68 নম্বৰ প্ৰশ্নলৈ 68ত আছে to enhance their wages all the teachers called up the streak the president of the college admitted and to return to take classes regularly ইয়াতে কিছুমান খণ্ড বাক্য দিছে এই বাক্যবিলাক সম্পূৰ্ণ কৰি এটা সম্পূৰ্ণ বাক্য কৰিব লাগিব ইয়াৰে কোনটো অপচন মিলালে সম্পূৰ্ণ বাক্য হ'ব ইয়াৰে উত্তৰটো হ'ব অপচন নম্বৰ সি SQPR অৰ্থাৎ the president of the college admitted to enhance their wages all the teachers called of the streaks and to return to take classes regularly 69 এইটো একে ধৰণৰ প্ৰশ্ন মই ডাইৰেক্ট উত্তৰটো কৈ দিছো ইয়াৰে উত্তৰটো হ'ব অপচন নম্বৰ এ SPRQ অৰ্থাৎ environment studies explains about surrounding environment like social and physical environment which after all the stress of human life তাৰ পিছৰটো একে ধৰণৰ প্ৰশ্ন এইটোৰ উত্তৰ হ'ব অপচন নম্বৰ ডি RPSQ অৰ্থাৎ not only getting a science in a good university but also making a good result in the examination is very important তাৰ পিছৰ প্ৰশ্ন খালি ঠাই দিছে do you study English at school ইয়াতে কি বহিব how many do you study হ'ব নে how much হ'ব নে why হ'ব নে how often হ'ব ইয়াৰে শুদ্ধ উত্তৰটো হয় how often do you study English at school 71 নম্বৰ দিছে the lightning caused a serious forest fire and damaged many nearly houses ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব বাছি উলিয়াবলৈ দিছে মই উত্তৰকেইটা স্ক্ৰীনত দেখুৱাই আছো আপোনালোকে চিন্তা কৰক মই উত্তৰটো কৈ আছো অলপ পিছতে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি এবাৰ 73 আৰু 74 টো কি কৈছে চাব লাগিব choose the most suitable alternative or accordance with the correct use of tense unless you work hard you will not pass unless you don't work hard you will not pass unless you will work hard you will pass unless you worked hard you will not pass ইয়াৰে কোনটো শুদ্ধ উত্তৰ ইয়াৰে শুদ্ধ উত্তৰ হ'ব 73 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ unless you work hard you will not pass তুমি যদি ভালদৰে কাম নকৰা বা পৰিশ্ৰম নকৰা তেন্তে সফলতা অৰ্জন কৰিব নোৱাৰিবা 74 নম্বৰ দিছে I was having my breakfast when she came
I had my breakfast when she came. I am having my breakfast when she is coming. I have had my breakfast when she had come. এইটো এ নম্বৰ হ'ব I was having my breakfast when she came. এইবাৰ ৭৫ আৰু ৭৬ ইয়াতে কৈছে find out from the following sentence whether there are error or not. In the option of everyone she is wise then beautiful, no error. ইয়াৰে উত্তৰ হ'ব everyone she is wiser. তাৰ পিছৰ প্ৰশ্ন she wanted me to bring 2 breads and some butter for breakfast, no error. ইয়াৰে উত্তৰ হ'ব to bring 2 breads. ৭৭ নম্বৰ dash brave can do it. A brave, the brave, some brave, none of this. ইয়াৰে এটাও নহয়. ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি the brave can do it. ৭৮ নম্বৰ খালী ঠাই আছে dash chocolate is Alia's favorite food. She does not like chocolate with peanuts. ইয়াৰে খালী ঠাইত বহিব similarly therefore as a result although. ইয়াৰে কোনটো বহিব? ইয়াৰে বহিব অপশ্যন নম্বৰ ডি. Can you give me this time to complete the answer? Can you give me a little time? নে much time নে some time নে এ আৰু চি দুটাই হয়? এ লিটিল টাইমো হয় চাম টাইমো হয়, কোনটো হয়? ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি. কেতিয়াবা এ লিটিল টাইম হয় কেতিয়াবা চাম টাইম হয়, দুটাই শুদ্ধ হয়, অপশ্যন নম্বৰ ডি. এইবাৰ যাম কুৱেশ্যন নম্বৰ 80 লৈ. 80 নম্বৰ প্ৰশ্ন The candidate of special threat dash the education minister last month. Called off, called on, called in, called at. ইয়াৰে উত্তৰটো হ'ব অপশ্যন নম্বৰ বি called on. Number 81 the digestate garden was interested dash with 4 into 1 with. ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি with. Which is not a guiding principle of NCF 2005. অপশ্যন কেইটা মই দেখুৱাই আছোঁ. ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি. প্ৰশ্ন নম্বৰ 83 The alphabetic method, the phonetic method, the word method and the sentence method are associated with listening, speaking, reading, writing. ইয়াৰে কোনটো শুদ্ধ? ইয়াৰে শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ বি স্পিকিং. এইবাৰ যাম 83 নম্বৰ প্ৰশ্নলৈ. What step does a teacher have to undertake to facilitate the regarding of a learner? ইয়াৰে উত্তৰ দিয়া আছে regarding newspaper, library reading, picture and map reading, all above this. সম্ভৱতঃ all above this হ'ব 84 নম্বৰ উত্তৰ. all above this নহ'ব, picture and map reading হ'ব. 85 নম্বৰলৈ এইবাৰ যাম. 85 নম্বৰত আছে in the order to assess the all-round development of a learner, a teacher has to take the help of unit int evaluation, term int evaluation, continuous and comprehensive evaluation, month int evaluation. ইয়াৰে উত্তৰ হ'ব অপশ্যন নম্বৰ চি. এইবাৰ যাম 86 নম্বৰ প্ৰশ্নলৈ. 86 নম্বৰ কুৱেশ্যন which skill are receptive? Listening and speaking, listening and reading, listening and writing, writing and speaking. ইয়াৰে শুদ্ধ উত্তৰ হ'ল 86 নম্বৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ বি listening and reading. The following definition best describe language acquisition, the process by which is society describe language acquisition, the process by which linguistics is applied to sociology, the process by which the linguistic ability development in a human, the process by which the origin of language is developed. ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি TLM should be selected according to their availability in respective area, the objective of teaching, their cost, none of the above. ইয়াৰে শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ বি the objective of teaching. Sentence structure, grammar rule and part of speech are all example of phonology, morphology,
semantics syntax ইয়াৰে শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ ডি A unit test is an expression of effective evaluation, formative evaluation, summative evaluation, normative evaluation. ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি এইবাৰ যাম পৰৱৰ্তী CDP চাইল্ড ডেভেলপমেণ্ট প্ৰচেছ যিটো অন্তৰ্দৰ্শন শিক্ষণৰ পদ্ধতিৰ সমৰ্থকসকল হ'ল আচৰণবাদী সামগ্ৰিকতাবাদী প্ৰকৃতিবাদী সংযোগবাদী ইয়াৰে শুদ্ধ উত্তৰ সামগ্ৰিকতাবাদী সংজ্ঞানাত্মক ক্ষেত্ৰৰ স্তৰ হৈছে জ্ঞান আৰু বোধ গ্ৰহণ আৰু প্ৰতিক্ৰিয়া জ্ঞান আৰু অভ্যাস গঠন বোধ আৰু সংগঠন ইয়াৰে শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ এ জ্ঞান আৰু বোধ মনোবিজ্ঞানে প্ৰথমে আত্মা হেৰুৱালে তাৰ পাছত মন তাৰ পাছত সচেতনতা তথাপিও ইয়াৰ একে ধৰণৰ আচৰণ বৰ্তি আছে উক্তিটো আগবঢ়াইছিল হাৰ্বাৰ্টে মেকডুগালে উডৱাৰ্থে ৱাটছনে ইয়াৰে শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ চি উডৱাৰ্থে শিক্ষণৰ দীৰ্ঘ স্থায়িত্বৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান হৈছে মনোযোগ ব্যক্তিত্ব আগ্ৰহ অভ্যাস ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি অভ্যাস অধ্যয়নৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ মনোযোগ বঢ়াবলৈ শিক্ষকে কি কৰা উচিত বহুতো পৰীক্ষা অনুষ্ঠিত কৰিব লাগে শিক্ষণ প্ৰক্ৰিয়াত আৰ্হি তালিকা আৰু অন্যান্য আহিলা ব্যৱহাৰ কৰিব লাগে প্ৰসংগ পুথিৰ ব্যৱহাৰ পৰামৰ্শ দিব লাগে ছাত্ৰ ছাত্ৰীক মুখস্থ শিক্ষণত সহায় কৰিব লাগে ইয়াৰে শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ বি শিক্ষণ প্ৰক্ৰিয়াত আৰ্হি তালিকা আৰু অন্যান্য আহিলা ব্যৱহাৰ কৰিব লাগে বাল্যকালৰ এটা বৈশিষ্ট্য হ'ল সমকামিতা মিছা পৰিপক্কতা দলীয় অনুগত্যতা কৌতূহল পৰায়ণতা ইয়াৰে শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ ডি কৌতূহল পৰায়ণতা তাৰপিছৰ প্ৰশ্ন এষ্টনবাৰ্গৰ বুদ্ধিৰ ত্ৰিকাৰকীয় তত্ত্ব অনুসৰি বুদ্ধিক প্ৰভাৱিত কৰা কাৰক তিনিটা হৈছে বিশ্লেষণাত্মক সৃজনাত্মক ব্যৱহাৰিক আৰু মননাত্মক ইয়াৰে শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ এ বিশ্লেষণাত্মক অপশ্যন নম্বৰ এ অৰ্থাৎ কেৱল 1 2 আৰু 3 বিশ্লেষণাত্মক সৃজনাত্মক আৰু ব্যৱহাৰিক তিনিটাই হয় তাৰপিছত যাম 98 নম্বৰ প্ৰশ্নলৈ 98 নম্বৰ প্ৰশ্ন দিছে তলৰ কোনটো শিশুকেন্দ্ৰিক পদ্ধতি বক্তৃতা পদ্ধতি ডেমনষ্ট্ৰেশ্যন পদ্ধতি প্ৰকল্প পদ্ধতি প্ৰশ্ন উত্তৰ পদ্ধতি ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি প্ৰকল্প পদ্ধতি শিক্ষাদানৰ মূল সূত্ৰ হৈছে সৰলৰ পৰা জটিললৈ সংশ্লেষণৰ পৰা বিশ্লেষণলৈ সমগ্ৰৰ পৰা অংশলৈ বিমূৰ্তৰ পৰা মূৰ্তলৈ অপশ্যন নম্বৰ এ দিছে 1 আৰু 3 বিত দিছে 1 2 চিত দিছে 3 4 আৰু ডিত দিছে 1 2 3 ইয়াৰে কোনটো শুদ্ধ ইয়াৰে শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ এ 2 আৰু 3 নম্বৰটো শুদ্ধ 1 নম্বৰ আৰু 3 নম্বৰটো শুদ্ধ সৰলৰ পৰা জটিললৈ আৰু সমগ্ৰৰ পৰা অংশলৈ এইবাৰ যাম 100 নম্বৰ প্ৰশ্নলৈ 150টা প্ৰশ্নৰ 100 নম্বৰ প্ৰশ্ন আহি পালোঁ ডিছগ্ৰাফিয়া হৈছে পঠনৰ বিসংগতি লিখনৰ বিসংগতি গণনাৰ বিসংগতি ভাষিক বিসংগতি ইয়াৰে উত্তৰ হ'ল ডিছগ্ৰাফিয়া হৈছে লিখনৰ বিসংগতি পাঠ পৰিকল্পনা প্ৰস্তুতকৰণ শিক্ষাদানৰ কোনটো পৰ্যায়ৰ বা স্তৰৰ অন্তৰ্ভুক্ত প্ৰাক কাৰ্যকৰী পৰ্যায় উত্তৰ কাৰ্যকৰী পৰ্যায় মধ্য কাৰ্যকৰী পৰ্যায় ইয়াৰে শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ এ প্ৰাক কাৰ্যকৰী পৰ্যায় তলৰ কণ্ঠ উক্তি টি এলামৰ ক্ষেত্ৰত শুদ্ধ নহয় শিক্ষণত অভিৰচনৰ সৃষ্টি কৰে শিক্ষাদানৰ জটিলতা হ্ৰাস কৰে ছাত্ৰ ছাত্ৰীৰ সক্ৰিয়তা বৃদ্ধি কৰে ছাত্ৰ ছাত্ৰীৰ মনোযোগ হ্ৰাস কৰে ইয়াৰে উত্তৰ হ'ল অপশ্যন নম্বৰ ডি ছাত্ৰ ছাত্ৰীৰ মনোযোগ হ্ৰাস কৰে গঠনমূলক মূল্যায়নৰ বাবে তলৰ কোনটো আহিলা উপযুক্ত নহয় এছাইনমেণ্ট মৌখিক প্ৰশ্ন বছৰেকীয়া পৰীক্ষা কুইজ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অলপ চিন্তা কৰিলে নিজেও পাৰিব শুদ্ধ উত্তৰ হ'ল বছৰেকীয়া পৰীক্ষা এজন শিক্ষকৰ বৃত্তিমূলক গুণ হৈছে মৃদু হাস্যৰসী বিষয়বস্তুৰ গভীৰ জ্ঞান ধ্বনি ডাঙৰ আৰু স্পষ্ট ছাত্ৰ ছাত্ৰীৰ প্ৰতি মৰম ভালপোৱা মনোভাৱ ইয়াৰে বৃত্তিগত গুণ কোনটো বৃত্তিগত গুণ হ'ব বিষয়বস্তুৰ গভীৰ জ্ঞান সম্ভৱতঃ তথাপি মই এনচাৰ শ্বীটখন চাই আছোঁ 104 নম্বৰ প্ৰশ্নৰ এনচাৰ শ্বীট মতে ইয়াৰে শুদ্ধ উত্তৰ হ'ল বিষয়বস্তুৰ গভীৰ জ্ঞান ঠিকেই আছে এবাৰ 105 নম্বৰ লৈ যাম 105 নম্বৰ প্ৰশ্ন আছে শ্বেলডনৰ মতে ব্যক্তিত্বৰ ভাগ তিনিটা হৈছে উদৰ প্ৰধান কায় প্ৰধান আৰু মস্তিষ্ক প্ৰধান গলকায় স্থূলকায় আৰু দীৰ্ঘকায় ইগ আৰু ছুপাৰিগ বহিৰ্মুখিতা অন্তৰ্মুখিতা উভয়মুখিতা ইয়াৰে শুদ্ধ উত্তৰ হৈছে
অপশ্যন নম্বৰ এ উদৰ প্ৰধান কায় প্ৰধান আৰু মস্তিষ্ক প্ৰধান চাল্ডনৰ মতে ব্যক্তিত্বৰ ভাগ তিনিটা হৈছে উদৰ প্ৰধান কায় প্ৰধান আৰু মস্তিষ্ক প্ৰধান PDF ফাইলত যেতিয়া বস্তুটো মই অলপ ডাঙৰ কৰি লওঁ তেতিয়া স্পষ্ট হৈ আহি যায় কিন্তু যেতিয়া সৰু কৰিবলৈ যাওঁ লিখাবিলাক অলপ অস্পষ্ট হয় ভিডিঅ' যেতিয়া কৰিম ভিডিঅ'ৰ সাইজ হিচাপে আৰু কিমানখিনি স্পষ্ট বা অস্পষ্ট হয় সেয়া এতিয়া মই ক'ব নোৱাৰিম চালে বুজিব পৰা যাব তথাপি মই যেহেতু মুখেৰে কৈ আছোঁ আপোনালোকৰ বিশেষ অসুবিধা নহ'ব চাগে তাৰ বাহিৰে যদি আপোনালোকক প্ৰয়োজন হয় মোক হোৱাটছআপ কৰিলে মই PDF ফাইল বা PDF ফাইল মই দি দিম আপোনাক বা কাৰোবাৰ যদি PDF ৰ অসুবিধা হয় ফটো ফাইল লাগে তেন্তে মই ফটো ফাইলো দিব পাৰিম তো এইবাৰ গৈছোঁ তাৰপিছৰ প্ৰশ্নলৈ 106 নম্বৰ প্ৰশ্ন দক্ষতা ভিত্তিক শিক্ষণ বুলিলে এগৰাকী শিক্ষকৰ বিষয়বস্তুৰ জ্ঞানৰ বাহিৰেও থাকিব লাগিব শিক্ষাদান পদ্ধতি আৰু প্ৰয়োগ কৌশলৰ ব্যৱহাৰ প্ৰশ্নকৰণ শিক্ষণ সঁজুলিৰ উপযুক্ত ব্যৱহাৰ ছাত্ৰ ছাত্ৰীক অংশগ্ৰহণ কৰাৰ সামৰ্থ্য আটাইকেইটাই শুদ্ধ ইয়াৰে শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ ডি আটাইকেইটাই শুদ্ধ সৃজনীশীলতাৰ বাবে অপকাৰী চিন্তাৰ প্ৰয়োজন 107 নম্বৰ প্ৰশ্ন নাই ডাইৰেক্ট উত্তৰ দিছে মই কুটুটো অলপ ঠিক বুজিব নোৱাৰিলোঁ উত্তৰত দিয়া আছে সি নম্বৰটো এ আৰু বি দুয়োটাই শুদ্ধ বুজিছোঁ এইবাৰ সৃজনশীলতাৰ বাবে অপকাৰী চিন্তাৰ প্ৰয়োজন যুক্তিতৰ্কৰ বাবে অভিকাৰী চিন্তাৰ প্ৰয়োজন এ আৰু বি দুয়োটাই শুদ্ধ এ শুদ্ধ কিন্তু বি অশুদ্ধ ইয়াৰে শুদ্ধ হ'ব এ আৰু বি দুয়োটাই শুদ্ধ অৰ্থাৎ অপশ্যন নম্বৰ চি প্ৰশ্নটো অলপ জটিলকৈ দিছে তেতৰ প্ৰশ্ন সাধাৰণতে এনেকুৱাই হয় এইবাৰ 108 নম্বৰলৈ যাম পিয়াজৰ সংজ্ঞানাত্মক বিকাশৰ কোনটো স্তৰত সৰ্বপ্ৰাণবাদিতা অনৰ্থক যুক্তি দ্ৰুত ভাষাৰ বিকাশ আদি পৰিলক্ষিত হয় উত্তৰ চাৰিটা দিয়া আছে সংবেদন সঞ্চালন স্তৰত প্ৰাক কাৰ্যকৰী স্তৰত মূৰ্ত কাৰ্যকৰী স্তৰত আনুষ্ঠানিক কাৰ্যকৰী স্তৰত ইয়াৰে উত্তৰটো হ'ব অপশ্যন নম্বৰ বি প্ৰাক কাৰ্যকৰী স্তৰত কেতিয়াবা অলপ ভাগৰি যোৱাৰ কাৰণে হয়তো কওঁতে অলপ পলম হৈছে বহু সময় হৈ গ'ল ভিডিঅ'টো 40 মিনিট পাৰ হ'ল এবাৰ গৈছোঁ 109 নম্বৰলৈ তলৰ কোনটো উক্তি পৰিপক্কতাৰ ক্ষেত্ৰত শুদ্ধ নহয় ই এক স্বাভাৱিক প্ৰক্ৰিয়া ই কোনো কাৰকৰ দ্বাৰা প্ৰভাৱিত নহয় ই জীৱনব্যাপী চলা প্ৰক্ৰিয়া ই সাৰ্বজনীন ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি ই জীৱনব্যাপী চলা প্ৰক্ৰিয়া শিক্ষণৰ কোনটো নীতিক ব্যৱহাৰ বা অব্যৱহাৰৰ নীতি বুলি কোৱা হয় প্ৰস্তুতি নীতি অনুশীলনী নীতি ফলাফলৰ নীতি পৰিণামৰ নীতি ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি অনুশীলনী নীতি 6 পৰা 14 বছৰ বয়সলৈ ল'ৰা ছোৱালীক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ সুবিধা কথা তলৰ কোনটো অনুচ্ছেদৰ অন্তৰ্ভুক্ত অনুচ্ছেদ 45 অনুচ্ছেদ 86 অনুচ্ছেদ 21 অনুচ্ছেদ 21A ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি অনুচ্ছেদ 21A 21A শিক্ষাৰ কোনটো স্তৰক প্ৰতিক্ৰিয়া উদ্দীপক তত্ত্ব বুলি জনা যায় সংযোগবাদ তত্ত্ব সামগ্ৰিকতাবাদ তত্ত্ব ক্ৰিয়াত্মক অনুসন্ধান মৌলিক অনুবন্ধন আকৌ এবাৰ কৈছোঁ সংযোগবাদ তত্ত্ব সামগ্ৰিকতাবাদ তত্ত্ব ক্ৰিয়াত্মক অনুবন্ধন মৌলিক অনুবন্ধন ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক্ৰিয়াত্মক অনুবন্ধন প্ৰচেষ্টা আৰু ভুল শিক্ষণৰ পদ্ধতিত কাৰ্যৰ পুনৰাবৃত্তি ঘটে ই দুৰ্বল বুদ্ধিৰ শিক্ষাৰ্থীৰ বাবে উপযোগী ইয়াত ভুলৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পায় ইয়াৰ দ্বাৰা মানুহ আৰু জীৱ জন্তু উভয়ৰে শিকিব পাৰে ইয়াৰে শুদ্ধ উত্তৰ হিচাপে কেইটামান বিকল্প দিছে এ নম্বৰ দিছে 1 2 4 বিত দিছে 1 2 3 চিত দিছে 2 3 4 আৰু ডিত দিছে 1 3 4 ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 1 2 আৰু 4 অৰ্থাৎ কাৰ্যকৰ পুনৰাবৃত্তি ঘটে ইয়াত ভুলৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পায় ইয়াৰ দ্বাৰা মানুহ আৰু জীৱ জন্তু উভয়ৰে শিকিব পাৰে কিন্তু ই দুৰ্বল বুদ্ধিৰ শিক্ষাৰ্থীৰ বাবে উপযোগী এয়া শুদ্ধ নহয় এইটো ভুল 2 নম্বৰটো ভুল এবাৰ কৈছোঁ প্ৰশংসা আৰু পুৰস্কাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীৰ মনত যি অভিৰচনৰ সৃষ্টি হয় তাক কি বুলি কোৱা হয় বাহ্যিক অভিৰচন আভ্যন্তৰীণ অভিৰচন জন্মগত অভিৰচন আপোনাৰ এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 114 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ বাহ্যিক অভিৰচন 115 নম্বৰ প্ৰশ্ন মানসিক স্বাস্থ্য বিজ্ঞানৰ পিতৃ হৈছে গেছল WBR ৰুছো স্কিনাৰ মানসিক স্বাস্থ্য বিজ্ঞানৰ পিতৃ কোন মানসিক স্বাস্থ্য বিজ্ঞানৰ পিতৃ হ'ল WBR তলৰ কোনটো সমাযোজনৰ এটা কৌশল নহয় অৱদমন আগ্ৰহ বিকল্পীকৰণ প্ৰক্ষেপণ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি আগ্ৰহ আইকুৰ সূত্ৰটো কোনে আগবঢ়াইছিল উইলিয়াম এষ্টাৰ্ণ আলফ্ৰেড বিনে ছাৰ ফ্ৰান্সিছ গাৰ্টন লুইচ টাৰ্মেন ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি লুইচ টাৰ্মেন পিয়াজৰ মতে জ্ঞান গঠনৰ উপাদান নহয় কোনটো উপাদান নহয় পৰিপক্কতা অভিজ্ঞতা বুদ্ধি
সম্ভলন ইয়াৰে শুদ্ধ উত্তৰ হৈছে বুদ্ধি এজন শিশুৰ ভাষাৰ বিকাশ তেওঁৰ শাৰীৰিক দিশৰ লগত জড়িত সামাজিক দিশৰ লগত জড়িত আৱেগিক দিশৰ লগত জড়িত সংজ্ঞানাত্মক দিশৰ লগত জড়িত ইয়াৰে শুদ্ধ উত্তৰটো হৈছে সংজ্ঞানাত্মক দিশৰ লগত জড়িত ব্যাকৰণ শিক্ষাদানৰ উৎকৃষ্ট পদ্ধতি হৈছে আৰোহী পদ্ধতি প্ৰকল্প পদ্ধতি কিণ্ডাৰগাৰ্টেন পদ্ধতি হিউৰিষ্টিক পদ্ধতি ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ আৰোহী পদ্ধতি এইবাৰ গৈছোঁ পৰিৱেশৰ প্ৰশ্নলৈ অন্তিম প্ৰশ্ন কাকত পৰিৱেশৰ প্ৰশ্নলৈ গৈছোঁ তলৰ কোনটো বায়ুমণ্ডলীয় স্তৰ দি ৰেডিঅ' দূৰদৰ্শনৰ তৰংগ পঠোৱা হয় ট্ৰপস্ফিয়াৰ মেছস্ফিয়াৰ আয়নস্ফিয়াৰ ষ্ট্ৰেটস্ফিয়াৰ ইয়াৰে শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ চি আয়নস্ফিয়াৰ নৰ্মদা বাচাও আন্দোলনৰ গুৰিধৰ্তা কোন এইটো নিশ্চয় আপোনালোকে জানে নৰ্মদা বাচাও আন্দোলনৰ গুৰিধৰ্তা হ'ল চাৰিটা অপশ্যন দিছে মই কৈ আছোঁ তথাপি আমকেইটা মেধা পাটকাৰ এম স্বামীনাথন সুন্দৰলাল বহুগুণা MC মাহাতো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ মেধা পাটকাৰ 31 নম্বৰ প্ৰশ্ন বিশ্ব সংৰক্ষণ দিৱস পালন কৰা হয় প্ৰতি বছৰৰ কিমান তাৰিখত 21 মাৰ্চ 22 এপ্ৰিল 27 ছেপ্টেম্বৰ 3 ডিচেম্বৰ বিশ্ব সংৰক্ষণ দিৱস 21 মাৰ্চ 22 এপ্ৰিল 27 ছেপ্টেম্বৰ 3 ডিচেম্বৰ কোনটো শুদ্ধ হ'ল 3 ডিচেম্বৰ বেন্থছ জীৱ সম্প্ৰদায়ৰ অন্তৰ্গত জগ ভেকুলী শামুক আটাইকেইটা অপশ্যন নম্বৰ চি শামুক প্ৰশান্ত মহাসাগৰৰ পশ্চিম অঞ্চলত সৃষ্টি হোৱা ঘূৰ্ণী বতাহক কি নামেৰে জনা যায় হাৰিকেন টাইফুন চাইক্লন উইলি ইয়াৰে শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ বি টাইফুন বনৰীয়া ঘোঁৰা থকা একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যান হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নামেৰি ৰাষ্ট্ৰীয় উদ্যান এইটো নিশ্চয় আপোনালোকে জানে অপশ্যন নম্বৰ বি 126 নম্বৰৰ অপশ্যন নম্বৰ বি ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ৰামচৰ ক্ষেত্ৰৰূপে চিহ্নিত অসমৰ একমাত্ৰ অভয়াৰণ্য হ'ল দীপৰ বিল পবিতৰা পানী দিহিং সোণাইৰূপাই এইটোও জানে দীপৰ বিল এইবাৰ গৈছোঁ 1984 অৰ্থাৎ 1984 চনত অজন বিন্ধা আৱিষ্কাৰ কৰা বিজ্ঞানীজন হ'ল জনাথন ফ্ৰেংকলিন জোচেফ ফাৰমেন ব্ৰায়ান গাৰ্ডিনাৰ আটাইকেইজনে আৱিষ্কাৰ কৰিছিল চিলিকোচিছ ৰোগ হয় বিশেষকৈ চিমেণ্ট ফেক্টৰীত কাম কৰা শ্ৰমিকসকলৰ কয়লা খনিত কাম কৰা শ্ৰমিকসকলৰ এছবেষ্টছ উদ্যোগত কাম কৰা শ্ৰমিকসকলৰ বস্ত্ৰ উদ্যোগত কাম কৰা শ্ৰমিকসকলৰ চিলিকোচিছ বেমাৰ সাধাৰণতে হয় এ নম্বৰ উত্তৰ চিমেণ্ট ফেক্টৰীত কাম কৰা শ্ৰমিকসকলৰ এইটো একেবাৰে সহজ প্ৰশ্ন দিছে তাৰপিছৰ প্ৰশ্নটো হ'ল তিৱা মহিলাসকলৰ সাজ পোছাকৰ অন্তৰ্ভুক্ত হ'ল পিনি দখনা আংচা জকচাই তিৱা মহিলাসকলে যি সাজ পোছাক পিন্ধে তাক কি বুলি কোৱা হয় দখনাটো নহয় এয়া বড়ো সম্প্ৰদায়ৰ আপোনালোকে জানেই তেন্তে কোনটো হ'ব পিনি হ'ব নে আংচা হ'ব নে জকচাই হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ল 130 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি জকচাই সংবিধানৰ কণ্ঠ মৌলিক অধিকাৰ ডক্টৰ বি আৰ আম্বেদকাৰে সংবিধানৰ আত্মা আৰু প্ৰাণ বুলি অভিহিত কৰিছে হাৰ্ট এণ্ড চল আত্মা আৰু প্ৰাণ বুলি অভিহিত কৰিছে সমতাৰ অধিকাৰ স্বাধীনতাৰ অধিকাৰ শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ নিজ কক্ষপথত পূবৰ পৰা পশ্চিমলৈ ঘূৰি থকা গ্ৰহ দুটা হৈছে শুক্ৰ আৰু মংগল গ্ৰহ শুক্ৰ আৰু পৃথিৱী মংগল আৰু বৃহস্পতি শুক্ৰ আৰু ইউৰেনাছ ইয়াৰে শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ ডি শুক্ৰ আৰু ইউৰেনাছ বেছলট আকৌ এবাৰ ডাঙৰকৈ মই দেখুৱাই আছোঁ স্ক্ৰীণত বেছলট গ্ৰেনাইট গেব্ৰ ডাইৰাইট বেছলট গ্ৰেনাইট গেব্ৰ ডাইৰাইট হৈছে আগ্নেয়শিল গেডিঅ'শিল ৰূপান্তৰিত শিল কাৰ্বনযুক্ত শিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ আগ্নেয়শিল দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়াজন হৈছে অলপ ডাঙৰকৈ দেখুৱাই আছোঁ দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়াজন হৈছে লীলাধৰ বৰুৱা ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ তৰুণৰাম ফুকন অম্বিকাগিৰি ৰায়চৌধুৰী ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ লীলাধৰ বৰুৱা 6 বছৰৰ পৰা 14 বছৰ বয়সলৈ শিশুক শিক্ষা প্ৰদান কৰা পিতৃ মাতৃ বা অভিভাৱকৰ মৌলিক কৰ্তব্য
একবাৰ কৈছোঁ 6 বছৰৰ পৰা 14 বছৰ বয়সলৈ শিশুক শিক্ষা প্ৰদান কৰাটো পিতৃ মাতৃ বা অভিভাৱকৰ মৌলিক কৰ্তব্য সংবিধানৰ কণ্ঠ সংশোধনীৰ মতে ই কাৰ্যকৰী হৈছে 42তম সংশোধনী 44তম 51তম নে 86তম ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 135 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি 86তম এইবাৰ যাম 136 নম্বৰ প্ৰশ্ন 136 তলৰ কণ্ঠ সুপ্ত আগ্নেয়গিৰি সুপ্ত মাউণ্ট ফুজি কিলিমাঞ্জাৰো মাউণ্ট কুলাল মাউণ্ট এটনা ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি কিলিমাঞ্জাৰো কুৱশ্বিয়ৰ আৰু মেৰাছমাছ একবাৰ দেখুৱাইছোঁ স্ক্ৰীনত ডাঙৰকৈ কুৱশ্বিয়ৰ আৰু মেৰাছমাছ ৰোগ হয় কিহৰ প্ৰভাৱত প্ৰটিনৰ অভাৱত কাৰ্বহাইড্ৰেটৰ অভাৱত কেলছিয়ামৰ অভাৱত লৰৰ অভাৱত 137 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ল প্ৰটিনৰ অভাৱত মনত ৰাখিব কুৱশ্বিয়ৰ আৰু মেৰাছমাছ ৰোগ হয় প্ৰটিনৰ অভাৱত তলৰ কোনটো চৰাই ইতিমধ্যে লুপ্ত হৈছে দদ চৰাই ধনেশ চৰাই চাকৈ চকুৱা বৰথকলা ইয়াৰে প্ৰায় আটাইকেইটাই বিলুপ্তৰ পথত গৈছে যদিও ধনেশ চৰাই আছে চাকৈ চকুৱা অলপ সংখ্যক দেখিবলৈ পোৱা যায় বৰথকলা অলপ সংখ্যক দেখিবলৈ পোৱা যায় কিন্তু দদ চৰাইটো বৰ্তমান দেখিবলৈ পোৱা নাযায় সেই ইয়াৰে শুদ্ধ উত্তৰ হ'ব লাগে দদ চৰাই মই এতিয়া যিটো কি আছে এনচাৰ চিট তাতে মই চাম 138 নম্বৰ প্ৰশ্নৰ উত্তৰ হৈছে দদ চৰাই তৃতীয় শ্ৰেণীৰ কিতাপতো আছিল এইটো ইতিমধ্যে লুপ্ত হোৱা চৰাইবিধ হৈছে দদ চৰাই এইবাৰ 129 নম্বৰত দিছে শুদ্ধ ক্ৰম নিৰ্ণয় কৰিবলৈ দিছে আন্দামান নিকোবৰৰ ছুনামি ভোজ ভূমিকম্প নেপাল ভূমিকম্প ভূপাল গেছ দুৰ্ঘটনা আৰু এইফালে সফালে দিছে চনকেইটা 2 ডিচেম্বৰ 1984 26 জানুৱাৰী 2001 25 এপ্ৰিল 2015 26 ডিচেম্বৰ 2004 ইয়াৰে ভিতৰত গুজৰাটৰ ভুজত ভূমিকম্প যিটো হৈছিল সেইটো হৈছিল 26 জানুৱাৰী 2001 সেয়া মই জানো তাৰ বাহিৰে বাকী কেইটাও চিন্তা কৰিব লাগিব আৰু সেই হিচাপে ইয়াতে অপশ্যন দিছে এ নম্বৰ দিছে 3 4 এ নম্বৰটোৰ লগত 3 নম্বৰটো মিলাই দিছে বি নম্বৰৰ লগত মিলাই দিছে 4 নম্বৰটো ভুজ ভূমিকম্প 26 ডিচেম্বৰ এইটো ভুল হ'ব বি নম্বৰটোত দিছে বি নম্বৰত অপশ্যন দিছে এৰ লগত 4 নম্বৰটো মিলাইছে বিৰ লগত মিলাইছে 2 নম্বৰটো চিৰ লগত মিলাইছে 3 নম্বৰটো আৰু ডিৰ লগত মিলাইছে 1 নম্বৰটো এইটোৱে শুদ্ধ হ'ব যেন পাওঁ বি নম্বৰটো শুদ্ধ হ'ব লাগে মই চাই আছোঁ তথাপি 139 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ বি নম্বৰটো হয় এবাৰ 140 নম্বৰ লৈ যাম পলিউশ্যন শব্দটোৰ মূল শব্দ পলিউৰে কোন ভাষাৰ পৰা আহিছে গ্ৰীক ফৰাচী লেটিন জাৰ্মান ইয়াৰে শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ চি লেটিন পথ চিহ্নৰ ক্ষেত্ৰত ৰঙা ত্ৰিভুজ আকৃতিৰ চিহ্নসমূহ সাধাৰণতে বাধ্যতামূলক পথ চিহ্ন সতৰ্কতামূলক পথ চিহ্ন সূচনামূলক পথ চিহ্ন পথ ৰেখাংকন ইয়াতে কৈছে ৰঙা চিন হিচাপে সতৰ্কতামূলক হ'ব লাগে চাওঁ কি দিছে উত্তৰত 141 নম্বৰ প্ৰশ্নৰ উত্তৰ দিছে বি নম্বৰ ঠিকে আছে এবাৰ 142 নম্বৰ প্ৰশ্নলৈ যাম বন্যপ্ৰাণী সংৰক্ষণ আইনখন কিমান চনত প্ৰণয়ন হৈছিল 1972 1980 1986 1974 72 নাইবা 74 হ'ব লাগে মই 72 হ'ব লাগে এতিয়া মই এনচাৰ চিটত চাম 142 নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ল অপশ্যন নম্বৰ এ 1972 এতিয়া যাম 143 নম্বৰ প্ৰশ্ন জাতীয় সংহতিৰ অন্তৰায় ভাষাৰ ক্ষেত্ৰত ভিন্নতা আঞ্চলিকতাবাদ সাম্প্ৰদায়িকতাবাদ আটাইকেইটা সম্ভৱতঃ আটাইকেইটা হ'ব 143 নম্বৰ উত্তৰ আটাইকেইটা পৰিৱেশ শিক্ষণ ফলপ্ৰসূ কৰাৰ বাবে তলৰ কোনটো আটাইতকৈ উপযোগী পদ্ধতি ক্ষেত্ৰ ভ্ৰমণ বিষয়ভিত্তিক ৰচনা লিখন প্ৰকৃতিৰ চিত্ৰাংকন কুইজ প্ৰতিযোগিতা ইয়াৰে উত্তৰ হ'ব অপশ্যন নম্বৰ এ ক্ষেত্ৰ ভ্ৰমণ এইটো অন্তিম পৃষ্ঠা হে মই আৰু ওপৰলৈ উঠাব পৰা নাই মই পিডিএফৰ পৰা ইমেজ ফাইললৈ যাম তাতে গৈ চাম তেন্তে আপোনালোকক দেখুৱাত মোৰ সম্ভৱতঃ সুবিধা হ'ব চাওঁ তাতে কেনেধৰণে আহি আছে ইমেজতো বেয়া হোৱা নাই সম্ভৱতঃ মই ফাইলটো যদি মই পিডিএফৰ পৰা নবনাই ইমেজৰ পৰা বনালো হয় তেন্তে বেছি ভালহে হ'লহেঁতেন যিয়ে নহওক এতিয়া মই অন্তিম পৃষ্ঠালৈ যাম
অলপ সময় অপেক্ষা কৰিব মই অন্তিম পৃষ্ঠালৈ গৈ আছোঁ ইয়াৰ আগত মই প্ৰশ্ন নম্বৰ আলোচনা কৰিছিলোঁ 143 এবাৰ 144 এবাৰ 145 লৈ যাম উতলা পানীৰ উত্তাপ ফাৰেনহাইটৰ ক্ষেত্ৰত 100 ডিগ্ৰী ফাৰেনহাইট 220 ডিগ্ৰী ফাৰেনহাইট 98 ডিগ্ৰী ফাৰেনহাইট 37.7 ডিগ্ৰী ফাৰেনহাইট কোনটো ফাৰেনহাইট হয় 100 নে 212 নে 98 নে 37.7 ইয়াৰে শুদ্ধ উত্তৰ হ'ব 145 ৰ শুদ্ধ উত্তৰ হ'ল 212 ডিগ্ৰী তলৰ কণ্ঠ জলচক্ৰ প্ৰক্ৰিয়াৰ অংশ নহয় বাষ্পীভৱন ঘনীভৱন বিজুলীৰ ঢেৰেকণি অধক্ষেপণ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 146 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি বিজুলী ঢেৰেকণি এতিয়া মই তাৰ পিছৰ প্ৰশ্নটো দেখাম পিডিএফৰ পৰা ইমেজ ফাইলত আহিলোঁ যদিও মই ওপৰৰখিনি ইয়াতে ডাইৰেক্ট দেখাব পৰা নাই ঠিক আছে মই ভিডিঅ'টো এডিটিং কৰাৰ সময়ত সেই প্ৰশ্নবিলাক তাতে মই সংযোগ কৰি দি দিম মই এতিয়া প্ৰশ্নলৈ গৈছোঁ এতিয়া মই প্ৰশ্নলৈ গৈছোঁ 148 নম্বৰ প্ৰশ্ন হ'ব এইবাৰ সৰি 147 নম্বৰ হ'ব 145ত আলোচনা কৰিছিলোঁ অতলা পানীৰ উত্তাপ ফাৰেনহাইটৰ স্কেলত 212 ডিগ্ৰী ফাৰেনহাইট হয় তাৰ পিছতো কোৱা হোৱা নাছিল সৰি 146 তলৰ কণ্ঠ জলচক্ৰীয় প্ৰক্ৰিয়াৰ অংশ নহয় বাষ্পীভৱন ঘনীভৱন বিজুলী ঢেৰেকণি অধক্ষেপণ ইয়াৰে উত্তৰটো হৈছে অপশ্যন নম্বৰ চি বিজুলী ঢেৰেকণি তাৰ পিছৰ প্ৰশ্ন অসমৰ কণ্ঠ উৎসৱত এতিয়াও বিনিময় প্ৰথা প্ৰচলিত আছে এইটো সকলোৱে জানে অপশ্যন নম্বৰ এ জোনবিল মেলা বি দিহিং পাটকাই উৎসৱ চি আলি আই লৃগাং ডি মাজুলী উৎসৱ ইমান দূৰলৈ যাব নালাগে এই নম্বৰটো শুদ্ধ হয় জোনবিল মেলা জেট বিমানৰ উৰণৰ ক্ষেত্ৰত সৃষ্টি হোৱা শব্দৰ প্ৰাবল্যতা 150 ডেচিবেল 120 ডেচিবেল 90 ডেচিবেল 60 ডেচিবেল ইয়াৰে শুদ্ধ উত্তৰ হ'ল 150 ডেচিবেল পৰিৱেশ তন্ত্ৰৰ ক্ষেত্ৰত তলৰ কণ্ঠ শুদ্ধ বিকল্প নহয় পৰিৱেশ তন্ত্ৰৰ মূল চালিকা শক্তি সূৰ্য পৰিৱেশ তন্ত্ৰৰ শক্তি প্ৰবাহ একমুখী নহয় পৰিৱেশ তন্ত্ৰ হৈছে জীৱ সম্প্ৰদায় আৰু অজৈবিক পৰিৱেশৰ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ ফলত গঠন হোৱা কাৰ্যকৰী গোট পৰিৱেশ তন্ত্ৰত পোষক দ্ৰব্য সক্ৰিয়ভাৱে অজৈবিক পৰিৱেশৰ পৰা জৈৱিক পৰিৱেশলৈ আৰু জৈৱিক পৰিৱেশৰ পৰা অজৈবিক পৰিৱেশলৈ গতি কৰে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি পৰিৱেশ তন্ত্ৰৰ শক্তি প্ৰবাহ একমুখী নহয় নিম্ন উল্লেখিত কণ্ঠ পৰিৱেশ শিক্ষাৰ উদ্দেশ্য নহয় 150 অন্তিম প্ৰশ্ন কোনটো শুদ্ধ নহয় কোনটো উদ্দেশ্য নহয় পৰিৱেশ শিক্ষাৰ কোনটো উদ্দেশ্য নহয় পাৰিপাৰ্শ্বিকতাৰ সম্পৰ্কত মৌলিক জ্ঞান আহৰণ কৰাত শিক্ষাৰ্থীক সহায় কৰে ছাত্ৰ ছাত্ৰীসকলৰ মনত পৰিৱেশৰ প্ৰতি দয়াশীল অনুভূতিৰ সৃষ্টি কৰা পৰিৱেশ আৰু ইয়াৰ সমস্যা সম্পৰ্কত ছাত্ৰ ছাত্ৰীসকলৰ মাজত সচেতনতাৰ মনোভাৱ বিকশিত কৰা আৰু ছাত্ৰ ছাত্ৰীৰ মনত দ্ৰুত অৰ্থনীতিৰ উন্নয়নৰ বাবে প্ৰতিযোগিতাৰ ভাৱ যোগাই তোলা ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি ছাত্ৰ ছাত্ৰীৰ মনত দ্ৰুত অৰ্থনীতিৰ উন্নয়নৰ বাবে প্ৰতিযোগিতাৰ ভাৱ যোগাই তোলা যিসকলে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে তেওঁলোকক অশেষ ধন্যবাদ বহুত দীঘলীয়া ভিডিঅ' ক'ৰবাত কিবা ভুল ভ্ৰান্তি হ'ব পাৰে কিবা অসুবিধা থাকিলে বা কিবা ভুল লক্ষ্য কৰিলে কমেণ্ট কৰি জনাব পাৰে তাৰ বাহিৰে কাৰোবাৰ কিবা ক'ব লগা থাকিলে কমেণ্ট কৰি জনাব পাৰে লগতে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ চেনেলটো চাই আছে তেওঁলোকে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব তো এইখিনিয়ে আৰু বেছি কথা নাপাতো আজি বহুত ডাঙৰ ভিডিঅ' এটা হৈ গ'ল পৰৱৰ্তী নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈ এইখিনি নমস্কাৰ